মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আজি তোমালোকৰ পাঠ 9ৰ 9B আৰম্ভ কৰিবলৈ ওলাইছোঁ। কুৱেশ্যন নম্বৰ 1, পলিঅ' টীকাকৰণৰ বাবে এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা 5টা বছৰৰ কেঁচুৱাৰ সংখ্যা তলত দিয়া ধৰণৰ। বছৰ কেইটা দিয়া আছে আৰু কোনটো বছৰত কিমানটা কেঁচুৱাক পলিঅ' টীকাকৰণ কৰা হৈছে তাৰ হিচাপটো দিয়া আছে। এই তথ্যখিনি দণ্ডচিত্ৰৰে প্ৰকাশ কৰিব লাগে। আর যেটো দণ্ডচিত্ৰ প্ৰকাশ কৰা হ'ব তাতে তাত জোখ দিয়া আছে যে 1 একক দৈৰ্ঘ্য কিমানটা কেঁচুৱা ধৰি ল'ব লাগিব 100টা কেঁচুৱা। গতিকে যেটো তথ্য দিয়া আছে এই তথ্যখিনি তোমালোকে তোমালোকৰ বহীত দণ্ডচিত্ৰ অংকন কৰিব লাগিব। গতিকে প্ৰথমতে দণ্ডচিত্ৰ অংকন কৰাৰ আগতে এই তথ্যখিনি এটা তোমাৰ বহীখনত স্কেল এপাত লৈ থুলমূল হিচাপ এটা উলিয়াই ল'বা। বছৰ দিয়া আছে আৰু কেঁচুৱাৰ সংখ্যা। তোমালোকে জানা যে বহীখনত পথালিকে যিডাল আঁচ টানিবা পথালিকে আঁচ টনা ঠাইত কি বহাব লাগিব বছৰ কেইটা বহুৱাব লাগিব। পথালিকে যিডাল আঁচ টানিবা তাত বছৰ কেইটা বহুৱাব লাগিব আৰু থিয়কৈ অৰ্থাৎ লম্বভাৱে টনা আঁচডালত কি বহাব লাগিব কেঁচুৱাৰ সংখ্যা বহাব লাগিব। এতিয়া পথালিকৈ যিডাল আঁচ টানিবা ৰেখা টানিবা তাত কেইটা বছৰ আছে 1 2 3 4 5টা বছৰ। যদি তোমালোকৰ বহীখন যদি ডাঙৰ হয় তেন্তে জোখবিলাক বেলেগ হ'ব। এই বহীখনৰ মতে পথালি বছৰ যিটো ৰেখাত বহাবা সেইটো কেনেকৈ জোখটো ল'বা তাৰ কাৰণে থুলমূল এটা হিচাপ উলিয়াই ল'বা। প্ৰথমতে এই বহীখন আছে 16 সেন্টিমিটাৰ। তাতে বাওঁফালে তোমালোকে 2-3 সেন্টিমিটাৰ মান এৰিব লাগিব। ধৰা 3 সেন্টিমিটাৰ এৰিলে বা 2.5 সেন্টিমিটাৰ মান এৰিলে ইমানখিনি হয় 2.5 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ তেনেকৈ এৰিব লাগিব। এৰাৰ পাছত কিমান দৈৰ্ঘ্য থাকি গৈছে যদি 1 সেন্টিমিটাৰ এৰি 1 সেন্টিমিটাৰত দণ্ডডাল টনা হয় তেন্তে তোমালোকৰ কিমান দীঘল লাগিব ৰেখাডাল 10 সেন্টিমিটাৰলৈকে লাগিব। তো 10 সেন্টিমিটাৰলৈকে লাগিলে আৰু ইয়াত অলপ আছে কিমান সেন্টিমিটাৰ আছে 1 2 3.5 সেন্টিমিটাৰ বাকী আছে। গতিকে ব্যৱহাৰ কৰিবৰ কাৰণে 1 সেন্টিমিটাৰ ল'লে ইয়াত শেষ হয়। তো প্ৰথমতে যদি এনেকৈ কৰা হয় যে ফাৰ্ষ্ট বোলে 1.5 সেন্টিমিটাৰ এৰি দিছা 1.5 সেন্টিমিটাৰ এৰি দিলা 1 সেন্টিমিটাৰৰ এটা কি হ'ল দণ্ড আঁকিলা। আকৌ 1.5 সেন্টিমিটাৰ এৰি 1 সেন্টিমিটাৰৰ এটা দণ্ড তেনেকুৱা আঁকিলে 1 সেন্টিমিটাৰ ল'লেতো 10 সেন্টিমিটাৰ হয়। আমি কি কৰিলোঁ আধা সেন্টিমিটাৰকে যিটো দুটা দণ্ডৰ মাজৰ স্পেচ যিটো ব্যৱধান সেইটো বঢ়াই দিলোঁ। তেতিয়া কিমান বাঢ়িব 12 12.5লৈকে দীঘলটো কিমান লাগিব ইমানলৈকে আহিব। গতিকে ইয়াৰ পৰা এই আঁচডালৰ ভিতৰত গোটেই দণ্ডকেইডাল আঁকিব পাৰিম। তাৰ পাছত কি উলম্বভাৱে যিডাল ৰেখা টানিবা উলম্বভাৱে টনা ৰেখাডালত কি বহাব লাগিব কি দিয়া আছে কেঁচুৱাৰ সংখ্যা। এইফালে তোমালোকে কি লিখিবা কেঁচুৱাৰ সংখ্যা লিখিবা কেঁচুৱাৰ সংখ্যা। আৰু কেঁচুৱাৰ সংখ্যা লিখোঁতে ইয়াত চোৱা কিমান দীঘল আছে দীঘলটোৰ ওপৰত কিমানলৈকে ধৰিব। যদি 1 সেন্টিমিটাৰত 1 সেন্টিমিটাৰত যদি 100টা কেঁচুৱা বুজোৱা হয় তেন্তে ইয়াত কিমান 8 সেন্টিমিটাৰত 100 200 300 400 500 600 700 800 8 সেন্টিমিটাৰতে তোমালোকৰ কি 800টা কেঁচুৱা আটাইতকৈ বেছি কিমান কেঁচুৱা আছে 800। তো ইমানলৈকে দণ্ড এডালৰ আটাইতকৈ বেছি উচ্চতা কিমানলৈকে হ'ব বুলি ক'লে 800 ইমানখিনি ঠাই আছে। গতিকে ইয়াত 1.5 সেন্টিমিটাৰ হিচাপেও ল'ব পাৰিবা। 1.5 সেন্টিমিটাৰকৈ যদি লোৱা হয় তেতিয়া কিমান সেন্টিমিটাৰলৈকে যাব সেইটো চাব পাৰা। 1.5 সেন্টিমিটাৰ 3
3.5, 6, 7.5, 9, 9.5, 12। তো 100, 200, 300, 400, 500, 600, 700, 800, 12 সেণ্টিমিটাৰলৈকে গৈছে। ঠিক তেনেধৰণে এইডাল যদি এই পথালিকৈ দিয়া আঁচডাল যদি ইয়ালৈ নমাই দিয়ে, ইমানখিনিলৈ যদি আঁকা হ'লেতেন ইয়াত, তেতিয়াহ'লে 2 সেণ্টিমিটাৰকো 2 সেণ্টিমিটাৰত 100টা কেঁচুৱা ধৰিব পাৰিলোহেঁতেন। 2 সেণ্টিমিটাৰত 100টা কেঁচুৱা। 2 সেণ্টিমিটাৰত যদি 100টা কেঁচুৱা ধৰা হয়, তেন্তে 1 মিলিমিটাৰত কিমানটা কেঁচুৱা ধৰা হ'ব? সেইটো হিচাপটো ওলাবৰ কাৰণে 2 সেণ্টিমিটাৰক মিলিমিটাৰত প্ৰকাশ কৰিলে হ'ব 20 মিলিমিটাৰ। 20 মিলিমিটাৰত 100টা কেঁচুৱা বুজোৱা হৈছে। তো 20 মিলিমিটাৰত 100টা কেঁচুৱা বুজালে 1 মিলিমিটাৰত কিমানটা কেঁচুৱা বুজাব? ডিভাইড হৈ যাব। ডিভাইড 20, 5টা কেঁচুৱা বুজাব। 1 মিলিমিটাৰত কিমানটা কেঁচুৱা বুজালে? 5টা। 2 মিলিমিটাৰত কিমানটা কেঁচুৱা বুজাব? 10টা। গতিকে তোমালোকৰ কাৰণে বনাই থোৱা দণ্ড চিত্ৰটো এয়া। ইয়াত কি ধৰা হৈছে? 2 সেণ্টিমিটাৰত 100টা। ইয়াত লম্বভাৱে টনা আঁচডালত 2 সেণ্টিমিটাৰ, একক দৈৰ্ঘ্যটো 2 সেণ্টিমিটাৰ লোৱা হৈছে। সেণ্টিমিটাৰ, 2 সেণ্টিমিটাৰ, 2 সেণ্টিমিটাৰ অন্তৰে অন্তৰে একোটাকৈ ফুট দিয়া হৈছে। তোমালোকক তাত দেখুৱাৰ দৰে 1.5 সেণ্টিমিটাৰ স্পেচ, 1.5 সেণ্টিমিটাৰ ব্যৱধান ৰাখি এডাল দণ্ড, আকৌ 1.5 সেণ্টিমিটাৰ ব্যৱধান ৰাখি এডাল দণ্ড, এনেকুৱাকৈ 5ডাল দণ্ডৰ কাৰণে প্ৰথমতে দাগ চিন দি তাৰপিছত দণ্ডকেইডাল আঁকা হৈছে। আৰু লম্বভাৱে টনা ৰেখাডালত কি কৰা হৈছে? 2 সেণ্টিমিটাৰত 100টা কেঁচুৱা বুজোৱা হৈছে। এনেকৈ 2 সেণ্টিমিটাৰ অন্তৰে অন্তৰে একোটা দাগ দিয়ে লৈছোঁ প্ৰথমতে, তাৰপিছত 100, 200, এনেকৈ 800লৈকে লিখা হৈছে। তাৰপিছত প্ৰথমত 2014 চনত কিমান? 570। 570ৰ কাৰণে 500ৰ কাৰণে কিমান সেণ্টিমিটাৰ দণ্ডডাল হ'ব? 2 সেণ্টিমিটাৰত 100টা কেঁচুৱা ধৰা হৈছে। গতিকে 100, 200, 300, 400, 500। 10 সেণ্টিমিটাৰত কিমানটা কেঁচুৱা? 500টা কেঁচুৱা। 10 সেণ্টিমিটাৰত কিমানটা কেঁচুৱা বুজোৱা হৈছে? 10 সেণ্টিমিটাৰত 500টা কেঁচুৱা বুজোৱা হৈছে। আৰু 500 কিমান আছে? 70। 70ৰ কাৰণে, কাৰণ ইয়াত তোমালোকে দেখা পালা যে 2 মিলিমিটাৰত 10টা কেঁচুৱা, 70টা কেঁচুৱা, অৰ্থাৎ ইয়াত 10 কেইটা আছে? 10 কেইটা আছে? ইয়াত 10 7টা আছে। তো 7 2 গুণ 14, 14 মিলিমিটাৰ। 14 মিলিমিটাৰ যদি আমি বঢ়াই দিওঁ, তেন্তে কিমানটা কেঁচুৱা বুজাব? 70টা। 10 সেণ্টিমিটাৰ যোৱাৰ পাছত ইয়াত 14 মিলিমিটাৰ বঢ়াই দিবা। 10 সেণ্টিমিটাৰ 500 বুজালে 14 মিলিমিটাৰ। ইয়াৰ পৰা 1 সেণ্টিমিটাৰ ঘৰ 10 মিলিমিটাৰ হ'ল, আৰু সৰু সৰু 4টা ঘৰ অৰ্থাৎ 14 হ'ল। 14 মিলিমিটাৰ বঢ়াই দিয়াত 70টা কেঁচুৱা বুজালে। তো ইয়াৰ দীঘলটো হ'ল 10 সেণ্টিমিটাৰ প্লাছ 14 মিলিমিটাৰ। গতিকে কিমানটা কেঁচুৱা হ'ল? কিমানটা কেঁচুৱা হ'ল? 570টা কেঁচুৱা। ঠিক একেধৰণে দ্বিতীয় দণ্ডৰ কাৰণে 2015 চনত কিমানটা কেঁচুৱা? 680। 600ৰ কাৰণে কিমান সেণ্টিমিটাৰ যাব? 600ৰ কাৰণে 12 সেণ্টিমিটাৰ যাব। 2ৰ কাৰণে 100, 200, 300, 400, 500, 600। 600ৰ কাৰণে কিমান সেণ্টিমিটাৰ? 600ৰ কাৰণে 12 সেণ্টিমিটাৰ। 12 সেণ্টিমিটাৰ হ'লে 12 সেণ্টিমিটাৰলৈকে গ'লে কিমানটা কেঁচুৱা বুজালে? 600। তাৰপিছত 80, আৰু 80টা কেঁচুৱা
বুজাবৰ বাবে আৰু কিমান মিলিমিটাৰ যাব লাগিব 80টা কেঁচুৱা বুজাবৰ কাৰণে আৰু 16 মিলিমিটাৰ দিব লাগিব 16 মিলিমিটাৰৰ কাৰণে ইয়াৰ পৰা গ'ল 13 লৈকে হ'ল 10 মিলিমিটাৰ 1 সেন্টিমিটাৰ হ'ল অৰ্থাৎ 1 সেন্টিমিটাৰ 10 মিলিমিটাৰ 10 মিলিমিটাৰ হ'ল 10ৰ পিছত আকৌ ইয়াত 5 প্লাস 1 6 10 প্লাস 6 16 মিলিমিটাৰ অৰ্থাৎ 16 মিলিমিটাৰ হলে কিমানটা কেঁচুৱা বুজাব 80টা কেঁচুৱা বুজাব কাৰণ ইয়াত 2 মিলিমিটাৰে 10টা কেঁচুৱা বুজায় তো 80টা কেঁচুৱা বুজাবলৈ 80ত কেইটা 10 আছে 8টা তো 8 পূৰণ 2 অৰ্থাৎ 16 মিলিমিটাৰ ওপৰলৈ যাব গতিকে 12 সেন্টিমিটাৰ প্লাস 16 মিলিমিটাৰ এটোৱে হ'ব কিমানটা কেঁচুৱা বুজাব এই দণ্ডডালে 680টা কেঁচুৱা বুজাব ঠিক তেনেধৰণে 16 চনৰ কাৰণে 700ৰ কাৰণে 14 সেন্টিমিটাৰ আৰু 20ৰ কাৰণে 4 মিলিমিটাৰ 14 সেন্টিমিটাৰ 4 মিলিমিটাৰ এই এনেধৰণে স্কেলেৰে 14 সেন্টিমিটাৰ 4 মিলিমিটাৰ দাগ চিন দি দাগ কাটি পেলাই আঁচকেইডাল টানি দিবা ঠিক তাৰ পিছত 780 14 সেন্টিমিটাৰ প্লাস 16 মিলিমিটাৰ তাৰপিছত 800টা কেঁচুৱাৰ কাৰণে 16 সেন্টিমিটাৰ লৈকে দিবা দণ্ডডাল এনেধৰণে তোমালোকে 1 নম্বৰৰ যেটো দণ্ডচিত্ৰ অঙ্কন কৰিবলৈ দিছে তোমালোকে সেই দণ্ডচিত্ৰটো অঙ্কন কৰিবা তো ইয়াত 1 একক দৈৰ্ঘ্যই কিমান বুজাইছে 100টা কেঁচুৱা গতিকে ইয়াত লিখি দিবা 1 একক দৈৰ্ঘ্য সমান 100টা কেঁচুৱা 1 একক দৈৰ্ঘ্যই 100টা কেঁচুৱাক বুজোৱা হৈছে গতিকে 1 একক দৈৰ্ঘ্য সমান 100টা কেঁচুৱা এতিয়া তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰো আহা প্ৰথম নম্বৰ প্ৰশ্নটো কোনটো চনত আটাইতকৈ বেছি কেঁচুৱা পলিঅ' টিকাকৰণ কৰা হৈছে কোনটো চনত আটাইতকৈ বেছি তো আটাইতকৈ বেছি কোনটো চনত পলিঅ' টিকাকৰণ কৰা হৈছিল 2018 চনত কোনটো চনত গতিকে ইয়াত লিখিবা 1 নম্বৰৰ আনসাৰ 2018 চনত আটাইতকৈ বেছি কেঁচুৱাক পলিঅ'ৰ টিকাকৰণ কৰা হৈছিল কোৱেশ্চন নম্বৰ বি 2015 আৰু 2016 চনত মুঠ কিমানটা কেঁচুৱাক পলিঅ'ৰ টিকাকৰণ কৰা হৈছিল 15 আৰু 16 15 চনত কিমানজনক কৰা হৈছিল চোৱা 15 চনত 680 15 চনত 680 আৰু 16 চনত 720 680 720 তো এই দুটা যোগ কৰিব লাগিব 0 10ৰ 0 13 একে 14 1400 তো ইয়াত লিখিবা 1400 2015 আৰু 16 চনত মুঠ 1400টা কেঁচুৱাক পলিঅ' টিকাকৰণ কৰা হৈছিল কোৱেশ্চন সি 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ' টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ'ৰ টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান আটাইতকৈ বেছি কিমান আটাইতকৈ বেছি টিকাকৰণ কৰা কেঁচুৱাৰ সংখ্যা 800 আটাইতকৈ কম হৈছে 2014 চনত আৰু 570টা গতিকে 800ৰ পৰা 570 বিয়োগ কৰিব লাগিব 0ৰ পৰা 0 বিয়োগ হলে 0 পাৰ্থক্য মানে বিয়োগ কৰিব লাগিব তাৰপিছত 0 অৰ্থাৎ এক ধাৰ কৰিলে 10 10ৰ পৰা 7 বিয়োগ হলে 3 ইয়াত থাকিলে 7
7 পৰা 5 মাইনাছ হ'ল গতিকে 230টা কেঁচুৱা। এইটোৱে হৈছে কুৱেশ্যন চিৰ আনচাৰ। কুৱেশ্যন নম্বৰ 2, 5 জুন বিশ্ব পৰিৱেশ দিৱস দিনা ষষ্ঠ, সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকে মিলি গছৰ পুলি ৰুলে। তাৰ তালিকাখন তলত দিয়া ধৰণৰ। তালিকাখন দিয়া আছে শ্ৰেণী, কোনটো শ্ৰেণীয়ে কিমান পুলি ৰুইছে তাৰ সংখ্যাটো দিয়া আছে। উপযুক্ত স্কেল ব্যৱহাৰ কৰি তালিকাখনৰ সহায়ত দণ্ডচিত্ৰ প্ৰস্তুত কৰা। এই তথ্যখিনিৰ পৰা দণ্ডচিত্ৰ অংকন কৰিবৰ বাবে বহীখনত কি কৰা হৈছে, 1.5 চেণ্টিমিটাৰ প্ৰথমতে 1.5 চেণ্টিমিটাৰ এৰি দিয়া হ'ল। প্ৰথমতে 1.5 চেণ্টিমিটাৰত এটা দাগ দিয়া হ'ল, আকৌ 1 চেণ্টিমিটাৰত এটা, আকৌ 1.5 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ, 1.5 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ, অৰ্থাৎ দুটা দণ্ডৰ মাজত কিমান ব্যৱধান ৰখা হৈছে, 1.5 চেণ্টিমিটাৰ। আৰু প্ৰতিটো দণ্ডৰ প্ৰস্থ বা বহল কিমান ৰখা হৈছে, 1 চেণ্টিমিটাৰ। ব্যৱধান মাজৰ প্ৰতিটো দণ্ডৰ মাজৰ ব্যৱধান 1.5 চেণ্টিমিটাৰ আৰু প্ৰতিটো দণ্ডৰ প্ৰস্থ বা বহল হৈছে 1 চেণ্টিমিটাৰ। তেনেকুৱা সমানে সমানে জোখবিলাক লোৱা হ'ল আৰু পথালিকৈ টনা ৰেখাডাল শ্ৰেণীৰ ৰেখা। এতিয়া থিয়কৈ যিডাল ৰেখা টানা হৈছে সেইটো হৈছে পুলিৰ সংখ্যা। তো আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান আছে, 110। তো পুলিৰ সংখ্যা বহুৱাবৰ বাবে যিডাল লম্ব ৰেখা টানা হ'ল, 1 চেণ্টিমিটাৰ অন্তৰে অন্তৰে একোটাকৈ দাগ কটা হ'ল। 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ, এনেকুৱা 1 চেণ্টিমিটাৰৰ অন্তৰে অন্তৰে একোটা দাগ দিয়া হ'ল। তো 1 চেণ্টিমিটাৰত কিমান ধৰা হৈছে চোৱা, 1 চেণ্টিমিটাৰত পুলিৰ সংখ্যা ধৰা হৈছে 10। 2 চেণ্টিমিটাৰ হ'ল 20, 30, 40, 50, 60, 70, 80, 90, 100, 110, 120। আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 110, গতিকে 120 লৈকে লিখা হ'ল। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কিমানটা গছপুলি ৰোপণ কৰে, 50টা। গতিকে 50টাৰ কাৰণে 50 লৈকে দণ্ডডাল 50 লৈকে, 50ৰ কাৰণে এইডাল দণ্ড কিমান চেণ্টিমিটাৰ হ'ব, 5 চেণ্টিমিটাৰ। 1 চেণ্টিমিটাৰৰ 10, গতিকে এই দণ্ডডাল হ'ব 5 চেণ্টিমিটাৰ। এনেধৰণে 5 চেণ্টিমিটাৰৰ কাৰণে দণ্ডডাল আঁকিবা। 5 চেণ্টিমিটাৰৰ কাৰণে ইয়াৰ কিমান, গছৰ পুলিৰ সংখ্যা কিমান, 50। আকৌ সপ্তম শ্ৰেণীত চোৱা, সপ্তম শ্ৰেণীত 75 7 চেণ্টিমিটাৰ গ'লে কিমান হ'ব, 7 চেণ্টিমিটাৰ হ'লে 70টা পুলিৰ সংখ্যা হ'ব। আকৌ 5 বুজাবলৈ হ'লে ইয়াৰ আধা যাব লাগিব, অৰ্থাৎ 5 মিলিমিটাৰ। গতিকে ইমানলৈকে দণ্ডডালৰ উচ্চতা হ'ব 7.5। এইডাল হ'ব 75। তেনেধৰণে অষ্টম, নৱম, দশমৰ কাৰণে দণ্ডকেইডাল আঁকিব লাগিব। অষ্টমৰ কাৰণে দণ্ডডাল আৰু উচ্চতা কিমান হ'ব, 6 চেণ্টিমিটাৰ। নৱমৰ কাৰণে 8 চেণ্টিমিটাৰ আৰু দশম শ্ৰেণীৰ কাৰণে
যিডাল দণ্ড আঁকিবা 1 সেন্টিমিটাৰত যদি 10টা গছৰ পুলি ধৰা হয় তেন্তে দশম শ্ৰেণীৰ দণ্ডডালৰ উচ্চতা হ'ব 11 সেন্টিমিটাৰ। এনেধৰণে তোমালোকে 2 নম্বৰৰ দণ্ডচিত্ৰ অংকন কৰিবা আৰু এককটো লিখি দিবা 1 একক। 1 এককে কিমানটা পুলি বুজাইছে? 10টা পুলি। 1 একক সমান 10টা পুলি। কুৱেশ্যন নম্বৰ 3, হৰেণৰ এখন কিতাপৰ দোকান আছে। তেওঁৰ কিতাপ বিক্ৰীৰ মাহিলী হিচাপ তলত দণ্ডচিত্ৰৰ সহায়ত দেখুওৱা হ'ল। কেৱল বছৰটোৰ প্ৰথম 4 মাহৰ মাহৰ নাম, কিমানখন কিতাপ বিক্ৰী হ'ল দণ্ডচিত্ৰৰে প্ৰকাশ কৰা আছে। দণ্ডচিত্ৰখন চাই তালিকাখন প্ৰস্তুত কৰা আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। দণ্ডচিত্ৰটো চাই তালিকাখন এনেধৰণে প্ৰস্তুত কৰা হ'ল। মাহৰ নাম কি কি মাহ আছে? জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল। আৰু কিতাপৰ সংখ্যা জানুৱাৰী মাহত 80খন কিতাপ, ফেব্ৰুৱাৰীত 120, আকৌ মাৰ্চ মাহত 60, এপ্ৰিল মাহত 80। তেনেকুৱাকৈ তালিকাখন প্ৰস্তুত কৰা হৈছে। আৰু ইয়াত প্ৰথম প্ৰশ্নটো কি আছে চোৱা, যে কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল? কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল? জানুৱাৰীত 80, ফেব্ৰুৱাৰীত 120, 60, 80। গতিকে ফেব্ৰুৱাৰী মাহত ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল। বি নম্বৰ প্ৰশ্নটো চোৱা, এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্ৰী হ'ল? এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্ৰী হ'ল? এপ্ৰিলত কিমানখন বিক্ৰী হৈছে চোৱা, 80খন। মাৰ্চ মাহত 60খন। 60 আৰু 80 যোগ কৰিলে হ'ব 140খন। এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিতাপ বিক্ৰী হ'ল 140খন। জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য। জানুৱাৰীত কিমানখন? 80খন, মাৰ্চত 60খন। পাৰ্থক্য বুলি কৈছে, সংখ্যাৰ পাৰ্থক্য মানে বিয়োগ কৰিব লাগিব। জানুৱাৰী 80 আৰু মাৰ্চত 60 বিয়োগ কৰিলে হ'ব 20খন। জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ পাৰ্থক্য হ'ল 20খন। এয়া হৈছে কুৱেশ্যন নম্বৰ 3ৰ আনচাৰ।